এখন এখন চাবিটা কমলনয়নং যোগী বিধান গম্যং বন্দে বিষ্ণু ভবভয়হরং সর্বলোকৈকনাথং কস্তুরী তিলকং বৈকস্থলে কৌস্তভং নসাগ্রে করতলে বেণু করে কঙ্কণম সভঙ্গে হরিচন্দনং সুললিত কণ্ঠে সমুক্তাবলী শিবসংসু মুদ্রার কৌস্তবধরং পীতাম্বরং সুন্দরম গোপীনাং নয়নং হরিনাম এই সপ্তৰস নাটকৰ অনুপাম আমি ভাওনাত দেখিবলৈ পাওঁ সত্য জয় অসত্য পৰাজয় দুষ্কৃতি অপসংস্কৃতি ধ্বংস কৰি শৃংখলিত সংস্কৃতিৰ জয়যাত্ৰাই হৈছে ভাওনা আমি মঞ্চৰ আগতে ভাগি অগ্নিগড় লগোৱা হয় এই অগ্নিগড়ত নগছি বন্তি লগোৱা হয় অৰ্থাৎ নৱৰসৰ ভক্তিৰ প্ৰতীক শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্ধন পদাহৱন দাস্য সকীৰ্ত আৰু আত্মনিবেদন মঞ্চৰ আগতে ভাগি আৰ্কব লগোৱা হয় আৰ্কব এইকাৰণে লগোৱা হয় যে মায়াময় জীৱন ত্যাগ কৰি বৈকুণ্ঠত প্ৰৱেশ কৰাতে নিৰ্দশন দাঙি ধৰা হয় যি ব্ৰজাৱলী ভাষাত কেলিগোপাল ৰাম বিজয় ৰুক্মিণী হৰণ এনেধৰণে ভাওনা ৰচনা কৰি এক নতুন বাৰ্তা দিছিল আৰু মহাপুৰুষ শংকৰ গুৰুজনাৰ যি জীৱনজোৰা সাধনা অতি কষ্টৰে হেঁপাহৰে গভীৰ জ্ঞানেৰে অসমীয়া মানুহৰ মনত অসমীয়া মানুহৰ মাজত ঈশ্বৰৰ ভক্তি ঈশ্বৰৰ প্ৰেম চেতনা জাগ্ৰত কৰি এক আধ্যাত্মিক লক্ষ্যৰে অসমীয়া মানুহৰ মাজত এটি মধুৰ মাধ্যম দি থৈ গৈছিল আৰু মহাপুৰুষ শংকৰ গুৰুজনাৰ যি ভাওনাৰ যি সংস্কৃতিৰ যি আদৰ্শ যি স্বকীয়তা আধ্যাত্মিকতা সঠিক ৰূপত কোনো ক্ষয় ক্ষতি নোহোৱাকৈ অসমীয়া জাতিটো এক হৈ থকাৰ মহাপ্ৰয়াস কৰিছিল যি কি নহওক আমাক লাগিব আধ্যাত্মিক জ্ঞান যি জ্ঞানৰ দ্বাৰা আমি সমস্ত জীৱৰ কল্যাণ সাধিব পাৰোঁ আমি খাই বৈ বা সন্তান জন্ম দি বা অৰ্থনৈতিকভাৱে টনকিয়াল হোৱা কৰ্মবোৰ কৰিলে আমাৰ শেষ কৰ্ম নহয় আমি মানুহ আমাক জীৱাশ্ৰেষ্ঠ বোলা হয় অন্য জীৱৰ তুলনাত আমাৰ দয়া মমতা প্ৰেম ভাতৃত্ববোধ সহনশীলতা হৃদয় বৃত্তিসমূহ সৰ্বোপৰি এক সৰ্বশক্তিমান ভগৱন্তৰ প্ৰতি ভক্তিভাৱ আছে তেওঁ নাম সৰ্বদাই স্মৰণ কৰি সংসাৰ ধৰ্ম পালন কৰাকে গৃহস্থী ধৰ্ম বোলে আমি ভোগ বিলাসত আসক্ত হৈ উচ্ছৃংখলা জীৱন যাপন কৰাটো জ্ঞানী মানুহৰ কৰ্তব্য নহয় এখন পবিত্ৰ ঘৰ সেৱাৰ স্থলীৰ ৰূপান্তৰিত হয় য'ত ভগৱন্তৰ সেৱা পূজা কৰা হয় দুখী দৰিদ্ৰক উপকাৰ কৰা হয় খেল ধেমালি বৌদ্ধিক অভিনয় ৰাজকাৰ্য সকলো দিশতে সমাংগ সুন্দৰভাৱে আগবঢ়াই লৈ যায় কিন্তু আধ্যাত্মিক জ্ঞান সকলোতকৈ ওপৰত শাস্ত্ৰত কৈছে জননী জনক জানা তাহাক বোলয় মৃত্যু তৰি বাৰপথ যিটো দেখা চেতনা জাগ্ৰত কৰিব বিচাৰিছে আৰু তেতিয়াহে আমাৰ সমাজখন শৃংখলিতভাৱে পৰিচালিত হ'ব সেয়ে পুনৰবাৰ মই এই বিদ্যালয়ৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীক মই ধন্যবাদ কৃতজ্ঞতা তথা সেৱা নিবেদন জনাইছোঁ আজি যিভাগী ভাওনা মঞ্চস্থ হ'ব আপোনালোকে সকলোৱে জ্ঞাত যে চক্ৰবেহু প্ৰকৃততে অভিমন্যুৰ যে চক্ৰবেহুত সোমোৱাই পিনি নিধন কৰিছিলে বধ কৰিছিলে এই কাহিনী ভাগ আপোনালোকে স্বচক্ষুৰে আজি দেখিবলৈ পাব যি অভিমন্যুৰ মৃত্যুত পাণ্ডৱসকলে দুখ কৰিছিল দুখ কৰাটো স্বাভাৱিক আমাৰো যদি কোনোবা আত্মীয় স্বজন মৃত্যু হয় আমিও দুখ কৰোঁ
কিন্তু শাস্ত্ৰত কৈছে কাহক কোনোবা মাইতে পয়ৰ কাহক ৰাখয় কোনে পূৰ্ব জনমে যিটো পাপ কৰে মৰিয়ে ভুঞ্জে আপোনে 12টা বছৰতেই এই সংসাৰ ত্যাগ কৰি পুনৰ স্বৰ্গলৈ যাত্ৰা কৰিছিল আধ্যাত্মিক জৰিয়তে এজন সুস্থ সবল ব্যক্তি হ'ব পাৰে তাৰে কামনা কৰিছোঁ আৰু আমাক আজি যি দুআষাৰ কথা ক'বলৈ নিমন্ত্ৰণ কৰি আনিলে সেই পুনৰবাৰ আমি শিক্ষক শিক্ষয়িত্ৰীসকলক সেৱা ধৰিছোঁ কথা ক'বলৈ যাওঁতে ভুল ভ্ৰান্তি হৈ যোৱাটো স্বাভাৱিক